সৰ্পদংশনত তৃতীয় শ্ৰেণীৰ ছাত্ৰীক মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তাল ধুবুৰীৰ তামাৰহাট। শিশুটিৰ মৃতদেহ লৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শ উত্তেজিত ৰাইজৰ। তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট ইক্ৰামুল হক তালুকদাৰক গ্ৰেপ্তাৰ তথা নিলম্বন, ভুক্তভোগী পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবীৰে তামাৰহাট কপাই তোলে প্ৰতিবাদকাৰীসকলে। আমার প্রথম দাবি এই পরিয়ালটক 10 লাখ টাকা এটা দি আর্থিক অনুদান দিয়ে অলপ সকাহ দিব লাগে। 2 নম্বর ডিমান্ড আমার যিজন এই ইকরামুল হক যার গাফিলতির কারণে আজি এই ছোৱালীজনী জীবন যাব লগা হল তার এগেইনস্টত উপযুক্ত স্টেপ লব লাগে। আর 3 নম্বর দাবি এই গোটেই তামাৰহাটত যেটো স্কেম চলি আছে এই স্কেমটো বন্ধ হ'ব লাগে। সোমবাৰে পুৱাৰ ভাগত খাদিজা পাৰবিন নামৰ ছাত্ৰীগৰাকীক দংশন কৰিছিল সাপে। লগে লগে খাদিজা পাৰবিনক লৈ গৈছিল তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ। চিকিৎসালয়খনত শিশুটিক চিকিৎসা দিয়াৰ পৰিৱৰ্তে ফাৰ্মাচিষ্ট ইক্ৰামুলে ঘৰলৈ উভতাই পঠিওৱাৰ অভিযোগ শিশুটিৰ পৰিয়ালৰ। ঘৰলৈ যোৱাৰ পাছতেই স্বাস্থ্যৰ অৱনতি ঘটে খাদিজা পাৰবিনৰ। ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱাৰ পথতেই মৃত্যুক সাৱটি লৈ শিশুটিয়ে। এজন কম্পাউণ্ডাৰ আছিল, তাৰ নাম আছে ইক্ৰামুল হক। একেতে কি কৰিছে, সেই ছোৱালীজনীক চাই কিনে কৈছে আপোনাৰ ছোৱালীক সাপে দংশন কৰা নাই, আপোনালোকে ঘৰত লৈ যাওক, 1-2 ঘণ্টাৰ ভিতৰত আপোনাৰ ছোৱালী সুস্থ হৈ যাব। পিছত পৰিয়ালৰ লোকে ভাবিছে ইজনে ডক্টৰ, ট্ৰিটমেণ্টো কৰা নাই, ট্ৰিটমেণ্ট একো কৰা নাই। সেই হিচাপত ছোৱালীজনীক ঘৰত লৈ আহিছিল। 1-2 ঘণ্টা পিছত ছোৱালীজনী চিৰিয়াছ হৈছিল। হোৱাৰ পিছত তেখেতে ধুবুৰীলৈ যাওয়ার সময়তে আধা রাস্তাতে তেখেতের জীবন যাবলগীয়া হল। সেইকাৰণে আজি আমি গোটেই গাঁৱৰ ৰাইজে একত্ৰিত হৈ আজি আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছো। মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত তামাৰহাট চিকিৎসালয়ত উপস্থিত হয় শ লোক। চিকিৎসকৰ কোৱাৰ্টাৰত আত্মগোপন কৰে ফাৰ্মাচিষ্টজনে। এই খবৰ লাভ কৰি চিকিৎসকৰ কোৱাৰ্টাৰ লণ্ড ভণ্ড কৰে উত্তেজিত ৰাইজে। আজি শিশুটিৰ মৃতদেহ লৈ ফাৰ্মাচিষ্টজনক গ্ৰেপ্তাৰৰ দাবীৰে ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। কৰ্তব্যৰ গাফিলতিৰ কাৰণে কিন্তু এই ঘটনাখন সংঘটিত হল। এই প্ৰথম নহয়, ইয়াৰ আগে ইয়াৰ পূৰ্বতে বহুত এই চিকিৎসালয়খনৰ বিৰুদ্ধে বহুত অভিযোগ আছে। আমাৰ এটা সন্দেহ লাগে যে ইয়াৰ এই চিকিৎসালয়খনৰ যিবোৰ মানে দায়িত্বত আছে, ইয়াৰ পিছত কোন আছে, কোনো ৰাজনৈতিক দলৰ আশীৰ্বাদ আছে নেকি, এইটো আমাক সন্দেহ লাগে। আমি এইটো অন্তৰ্বৰ্তীকালীন থাকিব, যেতিয়ালৈকে ডিচি মহোদয় ইয়াত উপস্থিত হৈ আমাৰ যিকেইটা দাবী আছে দাবীকেইটা মানি নলয় তেতিয়ালৈকে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আমি নেৰো। পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত উপস্থিত হৈ গৈ ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক জ্যোতি কুমাৰ দাস। ফাৰ্মাচিষ্ট ইক্ৰামুল হকৰ বিৰুদ্ধে উচিত তদন্তৰ আশ্বাস দিয়ে স্বাস্থ্য সঞ্চালকগৰাকীয়ে। 9 বছৰীয়া ছোৱালী এজনী অনাকাংক্ষিতভাৱে মৃত্যুমুখত পৰিব লাগে, তাৰ বাবে মই খুবেই দুখিত, খুবেই মৰ্মাহত। আইনীভাৱে যিটো যদি প্ৰমাণ হয় কিবা তাত কৰিছে, কিবা ভুল হৈছে, কিবা হৈছে, তেতিয়াহ'লে যিমান পাৰে কঠোৰ পৰা কঠোৰতম মানে শাস্তি যদি পাব লাগে সেইখিনি ক্ষেত্ৰত যাতে পায়, মই তাৰ বাবে মই যথেষ্টখিনি আপোনালোকক সহায় সহযোগ কৰিম। ছাছপেনশ্যন হয়, এনকুৱাৰী হয়, তেতিয়াহ'লে হয়তো তেওঁ বাকী প্ৰতিষ্ঠানবিলাকো বন্ধ হৈ যাব লাগে, তালা মাৰা যাব, চিজ কৰা হ'ব, তালা মাৰা যাব, আৰু তাৰপিছত তেওঁৰ ওপৰত আইনী প্ৰক্ৰিয়া আৰম্ভ হ'ব। যেতিয়ালৈকে আইনী প্ৰক্ৰিয়া শেষ নহয় বাকী ইনষ্টিটিউট তেতিয়া তেওঁ চলাব নোৱাৰিব, এইটো মই আশ্বাস দিলোঁ আপোনালোকক। ৰাইজৰ উত্তাল প্ৰতিবাদৰ পাছত ফাৰ্মাচিষ্ট ইক্ৰামুল হক তালুকদাৰক গ্ৰেপ্তাৰ কৰে তামাৰহাট আৰক্ষীয়ে। আৰক্ষী প্ৰশাসনৰ হস্তক্ষেপত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। অৱশ্যে বহুকেইটা দাবী প্ৰতিবাদী ৰাইজৰ। ধুবুৰীৰ পৰা মহিবুল হক আলম আৰু তামাৰহাটৰ পৰা ৰেজাউল কৰিম প্ৰধানীৰ ৰিপৰ্ট, অসম লাইভ 24।